বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈছোঁ চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবীৰ অন্তত ৰাজ্য চৰকাৰে ললে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত দেখাবলৈ লৈছোঁ চাওক যদিও ৰাজ্য চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে তথাপি বহু সংখ্যক কৰ্মচাৰীয়ে প্ৰকাশ কৰিলে অসন্তুষ্টি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু দীৰ্ঘদিনীয়া দাবীৰ অন্তত চৰকাৰে এটা কেবিনেট পৰ্যায়ৰ সিদ্ধান্ত লোৱাৰ পাছতো কৰ্মচাৰীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে সকলো সবিশেষ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকক এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাসকলৰ মাননি অসম চৰকাৰৰ কেবিনেটে মাত্ৰ 500 টকা বৃদ্ধি কৰাক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থা মাত্ৰ 500 টকা বৃদ্ধিৰে কণাহাহক পতান দিয়া কাৰ্য কোনো কাৰণতে মানি লোৱা নহব বুলি আজি হকিয়াই দিয়ে সন্থাই আজি অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি সন্থাৰ উপদেষ্টা তৃষ্ণানাথে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো পোৱাৰ লগে লগে শ্বেয়াৰ কৰি দিলোঁ যদি আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ